সোণোৱাল ভাষাত কথা বতৰা প্ৰতিষ্ঠান সংগঠনটোৱে ৬টা বৰ্ষ সম্পূৰ্ণ কৰি ৭ বৰ্ষত ভৰি দিছে। এই উপলক্ষে মৰাণত সোণোৱাল ভাষাত কথা বতৰা প্ৰতিষ্ঠান কেন্দ্ৰীয় সমিতিৰ ৬ষ্ঠ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়। হেৰাই যাবলৈ ধৰা সোণোৱাল ভাষাটো আৰু সোণোৱাল কছাৰীৰ কৃষ্টি সংস্কৃতি উদ্ধাৰ কৰাৰ লক্ষ্যৰে কাম কৰি আহিছে সোণোৱাল ভাষাত কথা বতৰা প্ৰতিষ্ঠানে। ইফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা সোণোৱাল কছাৰী লোকসকলক সোণোৱাল ভাষাত কথা বতৰা প্ৰতিষ্ঠানৰ সৈতে জড়িত হ'বলৈ আহ্বান জনালে সোণোৱাল ভাষাত কথা বতৰা প্ৰতিষ্ঠানৰ কেন্দ্ৰীয় বিষয়ববীয়াই। আমি সোণোৱাল ভাষাত কথা বতৰা প্ৰতিষ্ঠান কেন্দ্ৰীয় সমিতিয়ে আজি মৰাণত ৬ষ্ঠ প্ৰতিষ্ঠা দিৱস আমি আজি ইয়াত পালন কৰিছোঁ, উদযাপন কৰিছোঁ। আচলতে সোণোৱাল কছাৰী কথিত ভাষাটোৰ প্ৰচাৰ প্ৰসাৰ আৰু সংবৰ্ধনৰ উদ্দেশ্যে আমি গঠিত এটা সোণোৱালৰ ভাষাত কথা বতৰা প্ৰতিষ্ঠানে ২০১৮ চনৰ পৰাই আমি কাম কৰি আহিছোঁ। ২০১৮ চনৰ পৰা আমি চাওঁতে আজি আহি ৬ষ্ঠ বছৰত ভৰি দিছোঁহি। ৬ষ্ঠ প্ৰতিষ্ঠা দিৱস আমি ইয়াতে উদযাপন কৰিছোঁ। আমাৰ ইয়াতে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ লগতে আমাৰ বিভিন্ন আঞ্চলিক সমিতিৰ পৰা আহি আমাৰ বিষয়ববীয়াসকল উপস্থিত হৈছে। সকলোৰে উগুৰি খাই আহি আমি আজি অনুষ্ঠানটো উদযাপন কৰিছোঁ। আচলতে আমি সোণোৱাল ভাষাত কথা বতৰা প্ৰতিষ্ঠানে আমি সোণোৱাল কছাৰী নিজৰ ভাষাটো প্ৰতিষ্ঠা কৰিবলৈ চাওঁ। প্ৰতিষ্ঠা কৰিব যাওঁতে সকলো সোণোৱাল কছাৰী ৰাইজে আমি সহায় বিচাৰিছোঁ আৰু ইতিমধ্যে আমি বহুখিনি কাম কৰি চাওঁ। আপোনালোকে ইতিমধ্যে গম পাছৰে হ'বলা যে সোণোৱালৰ ভাষাত ব্যৱহৃত শব্দকোষখন আমি ইতিমধ্যে প্ৰকাশ কৰি উলিয়াইছোঁ আৰু আমাৰ আগন্তুক ঢেৰ পৰিকল্পনা আছে। আমাৰ ব্যাকৰণ প্ৰণয়নৰ পৰা আদি কৰি আমাৰ ঢেৰ কাম আমি ইতিমধ্যে কৰি আছোঁ। তো আমি সকলো ৰাইজকে অনুৰোধ জনাইছোঁ আমাৰ লগত সহযাত্ৰী হ'বৰ কাৰণে আৰু তাৰ লগতে আজি সকলোকে আমাৰ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। আজি আমাৰ অতি সুখৰ দিন বুলি কৈছোঁ, যিহেতু আজি আমাৰ সোণোৱাল ভাষাত কথা বতৰা প্ৰতিষ্ঠানটোৱে ৬টা বৰ্ষ গৰকিলে আৰু ৭টা বৰ্ষ আমি বৰ্তমান ভৰি দিবলৈ আৰম্ভ কৰিছোঁ। ৭টা বৰ্ষ আমি ভৰি দিব লৈছোঁ আৰু আমি সোণোৱাল ভাষাটো উদ্ধাৰ কল্পে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আৰু সোণোৱাল ভাষাটোৰ লগতে আমাৰ এইটো এটা প্ৰচেষ্টা আছে যে সোণোৱালসকলৰ যিখিনি আমাৰ কৃষ্টি আৰু সংস্কৃতি হেৰাই যাব বিচাৰিছে সেইখিনি উদ্ধাৰ কল্পে এই সোণোৱাল ভাষাত কথা বতৰা প্ৰতিষ্ঠানটোৰ জৰিয়তে আমি প্ৰচেষ্টাটো অব্যাহত ৰাখিছোঁ আৰু অনাগত দিনত আমাৰ এই প্ৰচেষ্টা নিশ্চয় থাকিব। আৰু আমি আশা কৰিছোঁ যে আমাৰ সোণোৱাল যিসকল মানুহ আছে আমাৰ অসমত গাঁৱে ভূঞে চহৰে নগৰে যিমান মানুহ আছে চবকে এটা অনুৰোধ জনাব বিচাৰিছোঁ যাতে সোণোৱাল ভাষাত কথা বতৰা প্ৰতিষ্ঠানটোত সকলোৱে জড়িত হওক, চবেই জড়িত হওক আৰু এই অনুষ্ঠানৰ যোগেদি আমি আশা ৰাখিছোঁ যে আমাৰ উত্তৰ পুৰুষক আমি আমাৰ ভাষাটো অন্ততঃ জীয়াকে আমি দি থৈ যাব পাৰিম।